সৌদি আৰবত আমেৰিকা আৰু ইউক্ৰেইনৰ মাজত হোৱা এই যি বৈঠক হে বৈঠকত এই প্ৰস্তাৱত সন্মতি দিছিল ইউক্ৰেইনে কিন্তু সকলোৱে যি ধৰণে কৈ আছিল যে বল এতিয়া ৰাছিয়াৰ কোৰ্টত কি কলে ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীৰ মন্তব্যই কিন্তু আকৌ এটা প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে যে সঁচাই শান্তি আহিবনে বন্ধ হ'বনে এই ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ নমস্কাৰ স্বাগতম জনাইছো আমাৰ পুনপটীয়া সম্প্ৰচাৰলৈ আৰু এই মুহূৰ্তত কিহৰ বাবে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধখন শীঘ্ৰে অন্ত পৰাৰ যে তেনেকুৱা আশা নাই তেনেকুৱা যে সম্ভাৱনা নাই সেই কথাটো কিয় প্ৰসংগটো কিয় আহি পৰিছে এই বিষয়টো লৈ আহিছো কিয়নো পুটিনে বান্ধি দিছে চৰ্ত ভ্লাদিমিৰ পুটিনে দিছে চৰ্ত আৰু এই চৰ্ত এনেকুৱা ধৰণৰ যে তেওঁ কৈছে যে কিছুমান এনেকুৱা প্ৰশ্ন আছে যিবোৰ প্ৰশ্নৰ উত্তৰ নাই হে প্ৰশ্নৰ উত্তৰ নাই বুলি কৈ তেওঁ কৈছে যে ইয়াৰে পিছত মই ট্ৰাম্পৰ সৈতে কথা পাতিম আসলতে ইউক্ৰেইনৰ সৈতে যি আমেৰিকাৰ আলোচনা হ'ল সৌদি আৰবত তাত 30 দিনীয়া এটা সিজফায়াৰৰ কথা কোৱা হৈছিল য'ত আকাশমাৰ্গেৰে বা স্থলপথেৰে আৰু জলমাৰ্গেৰে বা সাগৰ পথেৰে সিজফায়াৰ হ'ব 30টা দিনৰ বাবে সকলোৱে কৈ আছিল যে 30 দিনৰ বাবে সিজফায়াৰ হ'ব ডোনাল্ড ট্ৰাম্পে কৈছিল যে আমেৰিকাই ইয়া বিচাৰিছে যে সিজফায়াৰ হওক যুদ্ধবিৰতি হওক আৰু ৰাছিয়াই ইয়াত সম্পত্তি দিয়ক আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে কৈছিল যে পুটিনৰ সৈতে কথাও পাতিম কিন্তু তাৰ পূৰ্বে আসলতে পুটিনৰ প্ৰতিক্ৰিয়া আহিছে আৰু পুটিনে একেবাৰে যদি কৈছে যে হয় আমি মান্তি হম কাগজে পত্ৰ ইন প্ৰিন্সিপাল আমি মানি লৈছো যে 30 দিনৰ যুদ্ধবিৰতি আমি মানি ললো কিন্তু এই কিন্তুৰ লগতে কেইটামান চৰ্ত আৰোপ কৰি দি কৈছে যে কেইটামান প্ৰসংগ আছে বা কেইটামান বিষয় আছে যিকেইটা বিষয় কি হ'ব এই প্ৰশ্নটো সোধাৰ লগে লগে স্বাভাৱিকতে আকৌ সেই প্ৰসংগটো আহিছে যে সঁচাকৈ অন্ত পৰিবনে যুদ্ধৰ য'ত এনেকুৱা এটা প্ৰতিক্ৰিয়া দিয়াৰ পিছতে ভলোদিমিৰ জেলেনস্কি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে কৈছে এয়া কৰিলেহেঁতেন ৰাছিয়াৰ এই যিটো যুদ্ধ বন্ধ কৰিবলৈ মন নাই সেইখিনিকে ভ্লাদিমিৰ পুটিনে সেইখিনি কথাকে ভ্লাদিমিৰ পুটিনে মন্তব্য কৰিছে বা তেওঁৰ মন্তব্যৰ পৰা সেইখিনি বুজা গৈছে আনকি যিখিনি অঞ্চল ৰাছিয়াৰ য'ত ইউক্ৰেইনে দখল কৰি লৈছিলে প্ৰায় 1000 বৰ্গ কিলোমিটাৰ মান অঞ্চল এটা কাৰ্কছ অঞ্চলটোৰ সেই অংশখিনিত বৰ্তমান ৰাছিয়া আকৌ নিজৰ হাতলৈ লৈ আনি আছে ৰাছিয়াৰ ভূমিত ইউক্ৰেইন সোমাই আহিছিলে যোৱা আগষ্ট মাহত ৰাছিয়াৰ খুপনি বাঢ়ি গৈ আছে বা ইউক্ৰেইনৰ খুপনি ঢিলা হৈছে কিন্তু তাত থকা যিসকল সেনা বাহিনী ইউক্ৰেইনৰ যিসকলে এতিয়াও কাম কৰি আছে তাৰ ভিতৰত সেইসকলৰ কি হ'ব সেইসকল সাৰেন্ডাৰ নকৰিলে মৃত্যু এই ধৰণৰ কথা এই ধৰণৰ প্ৰসংগ আসলতে এক প্ৰকাৰ আল্টিমেটাম শুনা গৈছে ৰাছিয়াৰ মুখত আৰু ৰাছিয়াৰ এই ধৰণৰ মন্তব্য লগতে ভ্লাদিমিৰ পুটিনৰ যিটো স্পষ্ট স্থিতি যে কাৰ্কছ অঞ্চলত উপায়টো কি হ'ব কাৰ্কছ অঞ্চলত যিসকল ৰৈ যায় ৰাছিয়াই কিন্তু কৈছে যে যিসকল তাত সাৰেন্ডাৰ নকৰিব তেওঁলোকক কিন্তু ৰাছিয়াৰ আইন কানুন মতে টেৰৰিষ্ট বা সন্ত্ৰাসবাদী বুলি গণ্য কৰা হ'ব ৰাছিয়াই লাহে লাহে খুপনি বৃদ্ধি কৰি গৈ আছে বা পুনৰবাৰ নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে কাৰ্কছ অঞ্চল য'ত কাৰ্কছ অঞ্চলত পোন প্ৰথমবাৰৰ বাবে এই 4 বছৰত ভৰি দিয়া যুদ্ধখনৰ পোন প্ৰথমবাৰৰ বাবে বা পুটিন তাত উপস্থিত হৈছে বা এই যিখন যুদ্ধ যেতিয়া ইউক্ৰেইনে কাৰ্কছ অঞ্চলটো দখল কৰি লৈছিলে তাৰ পিছত পোন প্ৰথমবাৰৰ বাবে সামৰিক ৰাছিয়ান সেনাৰ পোছাকত উপস্থিত হৈছিলে ভ্লাদিমিৰ পুটিন আৰু পুটিন তাত উপস্থিত হৈ তেওঁ উৎসাহ যোগাইছিলে যিসকল তাত থকা সেনাৰ লোক তেওঁলোকৰ ৰাছিয়ান সেনাৰ লোক উৎসাহ যোগাই কৈছিলে যে যিমান পাৰে সোনকালে যিমান পাৰে ক্ষিপ্ৰ গতিত নিজৰ দখললৈ আনক নিজৰ ভূমি আৰু লগতে যিসকল ৰৈ যাব তেওঁলোকে সাৰেন্ডাৰ নহলে তেওঁলোকৰ বাবে চৰম পথ এটা থাকিব বা তেওঁলোকৰ মৃত্যুদণ্ড হ'ব তেনেকুৱা ধৰণৰ আসলতে এটা স্পষ্ট মেছেজ এটা পুটিনে দিছিলে কিন্তু এই মুহূৰ্তত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যিখিনি কথা কৈছে যে আমি মান্তি হ'ম 30 দিনীয়া যুদ্ধবিৰতিত কিন্তু তাৰ বাবে আৰু কিছু ডিসকাশনৰ প্ৰয়োজন হ'ব আৰু কিছু আলাপ আলোচনাৰ প্ৰসংগ হ'ব আৰু লগতে পুটিনে কৈছে যে মই শীঘ্ৰে হয়তো এই কথাখিনি আলোচনা কৰিম ফোনত ডোনাল্ড ট্ৰাম্পৰ সৈতে সৌদি আৰবত যিখন ইউক্ৰেইন আৰু আমেৰিকাৰ বৈঠক হৈছিল প্ৰায় 9 ঘণ্টা মানৰ বৈঠকৰ অন্তত এই ধৰণৰ এটা কথা বতৰাত শান্তিৰ হকে এটা খোজ লৈ ইউক্ৰেইনে 30 দিনীয়া যুদ্ধবিৰতিত মান্তি হৈছিল কিন্তু আনহাতে ৰাছিয়াৰ যিটো কথা তেওঁ স্পষ্ট কৰি দিছে ভ্লাদিমিৰ পুটিনে যে তেওঁ সকলোখিনি কনসিডাৰ কৰিবলৈ হাজু হৈ আছে কিন্তু তাত থাকিব কিছু প্ৰশ্ন কিছু চৰ্ত ইয়াৰ ভিতৰত অন্যতম হে চৰ্তটো হৈছে যে মনিটৰিং কেনেকৈ হ'ব মনিটৰিং কি ধৰণেৰে হ'ব সেই কথাটো আনিছে লগতে তেওঁ উল্লেখ কৰিছে যে এনেকুৱা কিছুমান বিষয়
আমি আলোচনা কৰিব লাগিব আমাৰ পাৰ্টনাৰসকলৰ সৈতে বা আমাৰ আমেৰিকান কাউন্টাৰপাৰ্টৰ সৈতে আমেৰিকাৰ সৈতে আলোচনা কৰিব লাগিব পুটিনে কৈছে যে যিকোনো সিজ ফায়াৰে এই কাৰ্কছ অঞ্চলটো সেইখিনিৰ কথা প্ৰক্ৰিয়াকৈ পুটিনে উল্লেখ কৰিছে কিন্তু তেওঁ মূল কথাটো হৈছে পুটিনৰ মতে যে এই ধৰণৰ সিজ ফায়াৰে ইউক্ৰেইনক বাধা দিব লাগিব ইউক্ৰেইনে যাতে ট্ৰুপ মুভমেন্ট কৰিব নোৱাৰে অৰ্থাৎ সিজ ফায়াৰ হৈ থাকিব ইউক্ৰেইনে ট্ৰুপ মুভমেন্ট কৰি থাকিব নিজৰ সেনা বাহিনী মুভমেন্ট কৰি থাকিব তেনেকুৱা হ'বলৈ নোৱাৰে বা এই সিজ ফায়াৰৰ 30 দিনীয়া সময়ছোৱাতে ইউক্ৰেইনে আন কাৰোবাৰ পৰা আকৌ ইম্পৰ্ট কৰিব অস্ত্ৰ তেনেকুৱা হ'বলৈ নোৱাৰে আৰু তেনেকুৱা ধৰণৰ কথা বতৰা অৰ্থাৎ সিজ ফায়াৰে যদি সীমাত ৰাখি দিয়ে বা সীমাবদ্ধ কৰি ৰাখি ইউক্ৰেইনত তেতিয়া হলে কথাটো বেলেগ হ'ব আৰু সমান্তৰালকৈ যেহেতু এই প্ৰতিক্ৰিয়াৰ এই যেটো মন্তব্য পুটিনৰ এই মন্তব্যটোৰ খুবেই কঠোৰ ভাষাৰে সমালোচনা কৰিছিলে ভ্লাদিমিৰ পুটিনৰ এই মন্তব্যৰ ভলোদিমিৰ জেলেনস্কিয়ে খুব শীঘ্ৰ খুব ক্ৰিটিসাইজ কৰিছে খুব সমালোচনা কৰিছে আৰু কৈছে যে ইমানবোৰ কন্ডিশন ৰাছিয়াই যেহেতু বান্ধি দিছে ইমানবোৰ কন্ডিশনৰ জৰিয়তে আলোচনা কেতিয়া হ'বগৈ নোৱাৰে আলোচনা সম্ভৱ নহয় বুলি ভলোদিমিৰ জেলেনস্কিয়ে উল্লেখ কৰিছে এই যিবোৰ প্ৰি কন্ডিশনছৰ কথা কৈছে এই প্ৰি কন্ডিশন সন্দৰ্ভত এতিয়া যেহেতু ইউএছৰ এগৰাকী স্পেশাল কনভয় ষ্টিভ উইটকফ তেওঁ আমেৰিকাৰ পৰা কনভয় হিচাপে তেওঁ মস্কোত গৈ কথা পতাৰ কথা ভ্লাদিমিৰ পুটিনৰ সৈতে বা ভ্লাদিমিৰ পুটিনৰ প্ৰতিনিধিৰ সৈতে সেয়া হ'ব লক্ষণীয় কিন্তু এই কথা বতৰা মূল আলোচনাটোৰ বিষয় হ'ব যে শান্তি কেনেকৈ আহিব বা যুদ্ধৰ সিজ ফায়াৰৰ প্ৰসংগটো ৰাছিয়াই কেনেকৈ ল'ব স্বাভাৱিকতে ৰাছিয়াৰ কোৰ্টতে বল আছিল বুলি সকলোৱে কৈ আছিল কিন্তু ৰাছিয়াৰ এই মুহূৰ্তৰ যেটো তেওঁলোকৰ স্থিতি তেওঁলোকে একেবাৰে না বুলি কোৱা নাই কিন্তু পোনপটীয়াকৈ তেওঁলোক মান্তি হ'ব বুলিও কোৱা নাই সমান্তৰালকৈ যেহেতু বৰ্তমান বহু ধৰণৰ ঘটনা পৰিঘটনা ঘটি আছে আৰু তেওঁ সিজ ফায়াৰৰ কথা কৈ সেই যেটো কাৰ্কছ অঞ্চল স্ট্ৰেটেজিক এটা খুব ইম্পৰ্টেন্ট এটা অঞ্চল য'ত ৰাছিয়াৰ বাহিনীয়ে বৰ্তমান ইউক্ৰেইনৰ সেনাৰ সৈতে খুব তীব্ৰ যেহেতু বৰ্তমান তা যুদ্ধ চলি আছে য'ত ৰাছিয়াই দাবীও কৰে 430 গৰাকী মান ইউক্ৰেইনৰ সেনা বাহিনী বা ইউক্ৰেইনৰ সেনা জোৱানে সাৰেন্ডাৰ কৰিছে এতিয়ালৈকে সেই অঞ্চলটো কি হ'ব সেই অঞ্চলটো ৰৈ যোৱা সকল উভতি যাব সিজফায়াৰ হোৱাৰ লগে লগে উভতি যাবনে সেই প্ৰসংগটো কিন্তু ৰাছিয়াৰ সজোৰে উত্থাপন কৰিছে আৰু স্বাভাৱিকতে এনেকুৱা ধৰণৰ কথা বতৰাৰ পিছতে যাতে ইউক্ৰেইনৰ বাবে 30 দিন বেনিফিশিয়াল নহয় বা কোনো ধৰণৰ যাতে লাভ ইউক্ৰেইনে 30 দিনৰ ল'ব নোৱাৰে সেই ধৰণৰ কথা বতৰা কিন্তু আসলতে ভ্লাদিমিৰ পুটিনে কৈছে আৰু ইয়াৰ ওপৰতে আসলতে নিৰ্ভৰ কৰিছে এতিয়া পৰৱৰ্তী ট্ৰাম্পৰ সৈতে হোৱা আলোচনাত কি কথা পতা হয় যেহেতু ভ্লাদিমিৰ পুটিনে স্পষ্টকৈ কৈছে যে কাৰ্কছ অঞ্চলৰ যিসকল তাত ইউক্ৰেইনৰ ফৰ্স ইউক্ৰেইনৰ সেনা বাহিনীয়ে যুদ্ধ কৰি আছে তেওঁলোকৰ কি হ'ব তেওঁলোকৰ ভৱিষ্যত কি হ'ব এই প্ৰসংগটোৰ অহাৰ লগে লগে তেওঁলোক শান্তি মতে বা তেওঁলোকে পিসফুলি তেওঁলোকে উইথড্ৰ কৰিবনে উভতি যাবনে নাযায় সেই প্ৰসংগটো পুটিনে উত্থাপন কৰিছে আৰু তাৰ লগে লগে অনুমান কৰিব পাৰি যে কাৰ্কছ অঞ্চল সহজে এৰি নিদিয়ে পুটিনে আৰু যদিও বা ইউক্ৰেইনক কোৱা হৈছিল বা ইউক্ৰেইনৰ প্ৰতি যেটো ধাৰণা আছিল যে ইউক্ৰেইনৰ এটা অংশ আজি তাৰিখত ইউক্ৰেইনৰ 5 ভাগৰ এটা অংশ কিন্তু ৰাছিয়াই দখল কৰি আছে হেনুকা এটা প্ৰসংগত ইউক্ৰেইনে কৰবাত মাটি এৰি দিব লাগিব নেকি কিন্তু লগতে ইউক্ৰেইনে দখল কৰি থকা কাৰ্কছ অঞ্চলটোৰ সমাধান এটা বিচাৰিছে আৰু শীঘ্ৰে এটা তাৰ ভিতৰত স্পষ্ট কথা বতৰা বিচাৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আৰু তাৰ লগতে এই গোটেই প্ৰসংগটো আসলতে হাও নকোৱা বা নাও নকোৱা এটা ভূমিকা দেখা গৈছে ভ্লাদিমিৰ পুটিনৰ পৰৱৰ্তী সময়ছোৱাত ডোনাল্ড ট্ৰাম্পেও কিছু কঠোৰ ভাষাৰে হেহতিয়াকৈ সমালোচনা কৰিছিল ভ্লাদিমিৰ পুটিনক আকৌ এবাৰ যে পুটিনক তেওঁ এটা ভাল এটা পুটিনৰ পৰা বিচাৰে এটা সহাৰি বা পুটিনৰ পৰা সহাৰি এটা পাব আৰু ট্ৰাম্পে কৈছে যে সহাৰি পাইছে যদি সেয়া পৰ্যাপ্ত নহয় এটা ইতিবাচক এটা দিশ পাইছে পুটিনৰ পৰা বা ৰাছিয়াৰ পৰা কিন্তু সেয়া পৰ্যাপ্ত নহয় সেইখিনি কথা কৈছে অৰ্থাৎ ই সম্পূৰ্ণ নহয় এই সম্পূৰ্ণ নোহোৱা বুলি কোৱা ডোনাল্ড ট্ৰাম্পৰ যেটো ষ্টেটমেন্ট সেই ষ্টেটমেন্টটো অনাগত সময়ছোৱাত যেহেতু তাত খুবই গুৰুত্বপূৰ্ণ এটা মন্তব্য হিচাপে বিবেচিত হৈছে কিয়নো আমেৰিকাই এতিয়া হেঁচা দিবলৈ চেষ্টা কৰিব কিয়নো আমেৰিকাই হেহতিয়াকৈ নিজকে এই মধ্যস্থতাকাৰীৰ ভূমিকাতে অৱতীৰ্ণ কৰোৱাইছে বা কৰি আছে মধ্যস্থতা কিন্তু পুটিনৰ এই যে ট্ৰাম্পৰ সৈতে কথা পাতি পুটিনে কি কয় সেই তাৰে ওপৰতে কিন্তু নিৰ্ভৰ কৰিছে যে সঁচাকৈ এই 30 দিনীয়া যুদ্ধবিৰতি হ'বগৈ নে কাৰ্যক্ষেত্ৰত নে ইন প্ৰিন্সিপাল বুলি কোৱাৰ পিছত এই বিষয়খিনি আলোচনা হোৱাটোৱে বিচাৰিব আলোচনা নহলে 30 দিনৰ এই যুদ্ধবিৰতিত মান্তি নহয় ৰাছিয়া দেখা যাব অনাগত সময়ছোৱাখিনি খুব ঘনে ঘনে
আচলতে কথাবোৰ ডেভেলপ হৈ আছে আমি আপোনালোকৰ বাবে গোটেইখিনি কথা বতৰা লৈ আনিম কিন্তু ইয়াৰ লগতে আমি জনাই থওঁ যে এফালে ইউক্ৰেইন আৰু আমেৰিকাৰ বৈঠক হৈছিল আৰু তাৰ মাজতে প্ৰথমবাৰৰ বাবে সামৰিক পোছাক লৈ এটা কমাণ্ড পোষ্টত কাৰ্কছ অঞ্চলটো যেটো ইউক্ৰেইনৰ দখলত আছিল ৰাছিয়াৰ ভূমি সেই অঞ্চলটোত ভ্লাদিমিৰ পুটিন নিজে উপস্থিত হৈ তাত থকা সেনা বাহিনীক তাত থকা ৰাছিয়ান ফোৰ্সক উৎসাহ জগাইছিল পুটিনে আৰু উৎসাহ জগাই কৈছিল যে যিমান পাৰে ক্ষিপ্ৰগতি নিজৰ দখললৈ আনক অৰ্থাৎ যুদ্ধ বিৰতিৰ কথা বতৰা অহাৰ পূৰ্বে পুটিনে বিচাৰিছে যে এই সেটেলমেন্ট হক আৰু ইয়াত ৰাছিয়াই নিজৰ ভূমি যিখিনি ইউক্ৰেইনে দখল কৰি লৈছে সেইখিনি ৰাছিয়াৰ হাততে থাকি যাওক পৰৱৰ্তী ডেভেলপমেন্ট কি হয় সেয়া আমি আপোনালোকক জনাই গৈ থাকিম কিন্তু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰৰ পৰা মই গীতাশ্ৰী বিদায় লম নমস্কাৰ